নমস্কাৰ মই প্ৰিয়াছ পেইণ্টিং ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। সকলো খবৰ ভালনে? সকলো ভালে আছে। মই আপোনালোকৰ মাজলৈ আজি ভিডিঅ' এটা লৈ আহিছোঁ। এগৰাকী ধেমাজিৰ হয়, তেখেতে স্ক্ৰীণ পেইণ্টিঙৰ কাম বহুত ধুনীয়াকৈ কৰি আছে। আগতে তেখেতে একো নলেজ নাছিলে স্ক্ৰীণ পেইণ্টিঙৰ বিষয়ে, আৰু তেওঁ মোক কণ্টেক্ট কৰিছিলে ইউটিউবৰ পৰা। ইউটিউবৰ ফোন নম্বৰ দিয়াৰ কাৰণে তেখেতে মোক কণ্টেক্ট কৰি তেওঁ মোক ট্ৰেইনিঙৰ কথা সুধিছিলে। গতিকে মই ট্ৰেইনিং দিব তেখেতক প্ৰেক্টিকেলি পৰা নাই, তো মই ক'লোঁ তেখেতক মই ক'লোঁ যে আপুনি মোৰ ভিডিঅ'খিনি আছে, আপুনি ধুনীয়াকৈ যদি ডিটেইলছত চাই, কোনো ট্ৰেইনিং ল'ব প্ৰয়োজন নাই আৰু কোনো ফিচাৰ দিবৰ প্ৰয়োজন নাই। তেখেতে গোটেই ভিডিঅ' ট্ৰেইনিং চালে ধুনীয়াকৈ আৰু মোক কিট অৰ্ডাৰ কৰিলে। কিটটো মই দিলোঁ তেখেতক। কিটৰ লগত তেওঁ 10যোৰ কাপোৰ অৰ্ডাৰ কৰিছিলে। তেখেতে বহুত ধুনীয়াকৈ কৰিছে, মোক ভিডিঅ' ফটো দিছিলে কাম কৰা। ইমানেই ধুনীয়াকৈ পাৰফেক্টকৈ কৰিছে। দুটামান ফুল বেয়া হৈছিলে, মোক আকৌ ভিডিঅ' দিওঁতে মই ন'টিচ কৰিলোঁ যে মই ক'লোঁ এইখিনি ফুল অলপ বেয়া হৈ আছে। তো তেখেতে বহুত ধুনীয়াকৈ কৰিলে। সেইখিনি তেখেতে চেল কৰিলে অলৰেডি, আৰু তেখেতে একেদিনতে আপোনাৰ 20-40যোৰকৈ অৰ্ডাৰ লৈ আছে কাপোৰ। উকাকৈ মই দি আছোঁ 135কৈ। আপোনালোকে কাপোৰ কাৰোবাক প্ৰয়োজন হ'লে ল'ব পাৰিব। আৰু যিসকল ধেমাজিৰ হয়, তেওঁলোকে তেখেতৰ পৰা আপোনালোকে কাপোৰ কণ্টেক্ট কৰিব পাৰিব। স্ক্ৰীণ পেইণ্টিং কৰা কাপোৰো পাব, আৰু যদি উকাকৈ লাগে, স্ক্ৰীণ পেইণ্টিঙৰ কিট লাগে, তেখেতৰ পৰা ল'ব পাৰিব। মই তেখেতৰ নাম্বাৰটো কমেণ্ট বক্সত দি দিম, আপোনালোকে সকলোৱে কণ্টেক্ট কৰিব পাৰিব। আৰু কিবা অসুবিধা হ'লে স্ক্ৰীণ পেইণ্টিঙৰ বিষয়ে কিবা বুজি পোৱা নাই, টেপ কেনেকৈ মাৰিব লাগে, আমি ডিটেইলছত গোটেইখিনি ভিডিঅ'ত দিয়া আছে। তাৰপিছত যদি আপোনালোকে নোৱাৰে, তেতিয়াহ'লে আমি হেল্প কৰিম আপোনালোকক গোটেইখিনি বস্তুতে। আৰু কিবা যদি আপোনালোকৰ প্ৰয়োজন হয়, ৰেটটো চবতে বেলেগ বেলেগ আছে, আপোনালোকে চবতে বেলেগ বেলেগ ক'ব। আপোনালোকে এইটো নহয় যে মোৰ পৰা ট্ৰেইনিং লৈছে, মোৰ পৰা বস্তু লাগিব, সেইটো নহয়। আপোনালোকে য'ত সুবিধা পায়, যেনেকৈ পায়, বা আপোনালোকৰ ক'ৰবাত কমকৈ পাইছে, আপুনি তাত কণ্টেক্ট কৰক। আপুনি যিমান কমত বস্তুটো ল'ব পাৰিব, কাষ্টমাৰক সিমান কমত দিব পাৰিব। তো তেতিয়া মানে কি হ'ব, আপোনাৰ বিজনেছটো আপুনি নিজে ভালকৈ কৰিব পাৰিব। আৰু ছোৱালী মানুহ বুলি ক'লে নিজৰ ইনকাম এটা লাগে যিকোনো বস্তুৰ কাৰণে। এইটো ধৰক কিবা কিনিব মন গ'ল, কিবা ঘপককৈ ক'বলৈও বেয়া লাগে ন। সেইটো কাৰণে নিজে ইনকাম কৰিলে নিজৰ মতে, নিজৰ ইচ্ছামতে আপুনি কাম কৰিব পাৰিব, নিজৰ বস্তু ল'ব পাৰিব, নিজৰ চইচৰ। সেইকাৰণে সকলোৱে আপোনালোকে কাম কৰক। এইটো নহয় যে স্ক্ৰীণ পেইণ্টিং কামেই কৰক, বহুতখিনি কাম আছে আপোনালোকে কৰিবলগীয়া। ধৰক চবতে চব বস্তু চবৰে আগ্ৰহ নহয়, গতিকে মোৰতো স্ক্ৰীণ পেইণ্টিং হয়। মই আগতে আপোনাৰ হেণ্ড এম্ব্ৰইডাৰী ফেকাল্টি আছিলোঁ। তেতিয়া মই হেণ্ড এম্ব্ৰইডাৰীত ইমানো পাৰফেক্ট নহয়। এতিয়াবা মই স্ক্ৰীণ পেইণ্টিং শিকিলোঁ, মই হেণ্ড এম্ব্ৰইডাৰী পাহৰি থাকিলোঁ। এতিয়া মই স্ক্ৰীণ পেইণ্টিঙতে লাগি আছোঁ। বৰ্তমানতো মই ট্ৰেইনিং তেনেকৈ দিব পৰা নাই। মই আপোনাৰ স্ক্ৰীণ পেইণ্টিঙৰ কিট আৰু অনলাইনত যিমানখিনি পাৰিছোঁ, নিজৰ ফালৰ পৰা সৰু সুৰা কথা এটা বুজাবলৈ চেষ্টা কৰি আছোঁ, যাতে যিখিনি দূৰৰ সকলে গোটেইখিনিয়ে কণ্টেক্ট কৰিব পাৰে। আজি এগৰাকী আছে ধেমাজিৰ, তেখেতক মই আপোনালোকৰ লগ কৰাম আৰু ভিডিঅ'ত তেওঁলোকক দেখাম যে কেনেকৈ কামখিনি কৰিছে আৰু কিমান ধুনীয়াকৈ কৰিছে। আপোনালোকে চাই যাব শেষলৈকে। ভিডিঅ'টো লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। নমস্কাৰ, মই সোণমণি পেগু ধেমাজিৰ। মই স্ক্ৰীণ পেইণ্টিঙৰ কাম কৰি আছোঁ। আপোনালোকে দেখিছে আগতেই মই অলপকৈ ভিডিঅ' বনাই দি থাকোঁ ইনষ্টাগ্ৰামত। এয়া মই কালাৰ আনিলোঁ 8টা বেলেগ বেলেগ কালাৰ। যিহেতু আগতে 2টা কালাৰেদি কৰা আছিলোঁ, এবাৰ মই বহুতখিনি কালাৰ আনিলোঁ। বহুতখিনি বুলি 8টা কালাৰ আনিছোঁ আৰু কৰিম বুলি ভাবিছোঁ। এয়া মোৰ কাপোৰ। এবাৰ সৰহকৈ আনিছোঁ, 100যোৰ কাপোৰ আনিছোঁ। 100যোৰ কাপোৰ আনি কিনি আপোনালোকৰ কাৰণে আনিছোঁ, আপোনালোকে নিশ্চয় ভাল পাব। এয়া মোৰ কাপোৰ, মই আগতে বনোৱা এযোৰ আছে, আপোনালোকক দেখুৱাইছোঁ। আপোনালোকে যদি পচন্দ হৈছে আপোনালোকৰ, মোৰ নম্বৰত কণ্টেক্ট কৰিব। মোৰ নম্বৰটো স্ক্ৰীণত দিয়া আছে। ময়ো আগতে ইমানখিনি জনা নাছিলোঁ, অলপ জানিছিলোঁ। আৰু তাৰপিছত মোৰ বাইদেউ এগৰাকী লখিমপুৰৰ প্ৰিয়া বাইদেউ মোক ধুনীয়াকৈ হেল্প কৰিলে। কেনেকৈ কৰিব লাগে, কেনেকৈ মাৰিব লাগে, এইবোৰ চব ধুনীয়াকৈ মোক বুজাই দিয়াৰ কাৰণে বাইদেউক থেংক ইউ জনাইছোঁ। ধন্যবাদ। আপুনি যে মোক ইমান ধুনীয়াকৈ নিজৰ ভণ্টি হিচাপে মোক শিকাই দিলে, সেইকাৰণে আপোনাক বহুত ধন্যবাদ।